ডায়াবেটিছৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে আমি প্ৰথমতে জানি ল'ব লাগিব ডায়াবেটিছটো কি। আমি সাধাৰণ ভাষাত আমি যদি সাধাৰণ গাঁৱলীয়া ভাষাত যদি ক'বলৈ যাওঁ ডায়াবেটিছ হ'ল চেনি বেমাৰ। আমাৰ গাঁৱৰ মানুহবিলাকে কয় মোৰ চেনি বেমাৰ হৈছে। মানে আচলতে কথাটো হ'ল কি আমি যেতিয়া তেজ পৰীক্ষা কৰোঁ তেজত আচলতে চেনিৰ পৰিমাণটো বেছিকৈ ধৰা পৰে। আচলতে এই চেনিৰ পৰিমাণটো যে তেজত বেছিকৈ ধৰা পৰে ইয়াৰ আচলতে কাৰণটো কি? কাৰণটো হ'ল আমাৰ শৰীৰত এটা গ্ৰন্থি আছে, সেই গ্ৰন্থিটোৰ নাম হ'ল পেংক্ৰিজ। আচলতে অসমীয়াত তাক অগ্নাশয় বুলি কয়। এই পেংক্ৰিজে আমাৰ শৰীৰত ইনচুলিন চিক্ৰেশ্যন কৰে। এই ইনচুলিন এক বিশেষ ধৰণৰ হৰমন আৰু এই হৰমনটোৱে আমাৰ শৰীৰত যিটো চেনিৰ মাত্ৰা আছে এই চেনিৰ মাত্ৰাটো ই নিয়ন্ত্ৰণ কৰি ৰাখে, ই কণ্ট্ৰল কৰি ৰাখে। এতিয়া তেজলেনো আহে কেনেকৈ? আচলতে আমাৰ যেতিয়া শৰীৰৰ যিটো মেকানিজিম আছে শৰীৰৰ মেকানিজিমটো যেতিয়া কিবা কাৰণত ডিৰেঞ্জ হয় বা পেংক্ৰিজে সঠিকভাৱে যেতিয়া কিবা কাম কৰিব নোৱাৰিলে তেতিয়া তাত যিটো ইনচুলিন চিক্ৰেশ্যন হয় সেই ইনচুলিন চিক্ৰেশ্যনটো সঠিকভাৱে তাত ইনচুলিন চিক্ৰেশ্যনটো নোহোৱাৰ ফলত আমাৰ শৰীৰত যিটো চেনি আমাৰ শৰীৰত তৈয়াৰ হৈ আছে এই শৰীৰত তৈয়াৰ হোৱা চেনিখিনি ইনচুলিনে তাক নিয়ন্ত্ৰণ কৰি থাকে। ইনচুলিনে পেংক্ৰিজে যেতিয়া ইনচুলিনেই চিক্ৰেশ্যন কৰিব নোৱাৰিব তেতিয়া চেনিৰ পৰিমাণটো তেজত বাঢ়ি যায় আৰু যেতিয়াই তেজত বাঢ়ি যোৱাৰ লগে লগে আমি আচলতে সেইটোক ডায়েবেটিছ বুলি কওঁ। এতিয়া কথা হ'ল যদি চেনিৰ মাত্ৰাটো তেজত বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব পাৰে? চেনিৰ মাত্ৰাটো আচলতে তেজত যেতিয়া বাঢ়ি যায় তেতিয়া বাঢ়ে যেতিয়া ইনচুলিনে আচলতে সঠিকভাৱে কাম কৰিব নোৱাৰে। আৰু যেতিয়াই ইনচুলিনটোৱে সঠিকভাৱে কাম কৰে তেতিয়া আমাৰ এই যিখিনি চেনি আমাৰ শৰীৰত তৈয়াৰ হয় এই চেনিখিনিক আচলতে বিভিন্ন ধৰণে এটা নিয়ন্ত্ৰণ কৰি পেলাই আমাৰ শৰীৰৰ বিভিন্ন কাম কাজত এই চেনিখিনিক লগালে আচলতে আমাৰ শৰীৰে চেনিখিনিৰ পৰা এনাৰ্জি পায়। আমি যেনেকৈ আচলতে কেতিয়াবা গৰমত আমি যেনেকৈ গ্লুক'জ খাওঁ, গ্লুক'জ খালে কি হয়? আমি ইনষ্টেণ্ট এটা এনাৰ্জি পাওঁ। ইনষ্টেণ্ট এনাৰ্জি আচলতে সেই গ্লুক'জত কাৰ্বহাইড্ৰেট আছে, চেনি আছে। সেই চেনিখিনি আমাৰ শৰীৰলৈ যেতিয়া যায় ই শৰীৰৰ যিখিনি আমাৰ পেশী আছে, শিৰা উপশিৰা বিভিন্ন পেশীবিলাক আছে সেই পেশীবিলাকলৈ তেজৰ জৰিয়তে ই কঢ়িয়াই লৈ গৈ সিহঁতক আচলতে শক্তি দিয়াৰ লগে লগেই আচলতে আমি শৰীৰত এটা ইনষ্টেণ্ট এনাৰ্জি এটা অনুভৱ কৰোঁ। যেনেকৈ আচলতে অসমৰ বাহিৰত যিবিলাক বিহাৰ ইউপি মানুহবিলাক আছে তেওঁলোকে যেতিয়া ঘৰলৈ কোনোবা আলহী আহিলে গৰম দিনত যেতিয়া আলহী আহে সেই আলহীজনক গুড় আৰু অলপ এগিলাচ পানী মানুহজনক খাব দিয়ে কিহৰ কাৰণে খাব দিয়ে? যে আচলতে গুড়টো যেতিয়া খায় গুড়ত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট থাকে আৰু মানুহজনে আচলতে তেতিয়া লগে লগে সেই এনাৰ্জিটো অনুভৱ কৰে। কিন্তু যেতিয়া আমাৰ এই চেনিখিনি শৰীৰত সঠিকভাৱে নালাগিব তেতিয়া আচলতে মানুহটো দুৰ্বল হয় আৰু এই সঠিকভাৱে তেতিয়াই নালাগিব যেতিয়াই ইনচুলিনে ভালকৈ কাম নকৰিব। এতিয়া কথা হ'ল আমি ডায়েবেটিছ হৈছে বুলিনো আমি কেনেকৈ গম পাম? এতিয়া ডায়েবেটিছ হৈছে বুলি আমি গম পাবৰ কাৰণে আমি আচলতে প্ৰাৰম্ভিকভাৱে কিছুমান লক্ষণ আছে যিবিলাক লক্ষণৰ ওপৰত বেছ কৰি আমি অনুমান কৰিব পাৰোঁ যে এই মানুহজনৰ বা এই মানুহগৰাকীৰ ডায়েবেটিছ হৈছে। তেতিয়া প্ৰথম হ'ল মানুহজনৰ আচলতে কি হয়? ডিঙিটো শুকাই যোৱা নিচিনা লাগে, তেওঁ শুকাই যায় আৰু তেওঁ পানী খাওঁ লাগি থাকে আৰু পানী খায়। আকৌ ৰাতি সচৰাচৰ ডায়েবেটিছ ৰোগীয়ে ৰাতি বেছিকৈ পেচাব কৰে, তেওঁৰ ৰাতিৰ পেচাব কৰাৰ যিটো টেণ্ডেঞ্চিটো ৰাতি বাঢ়ি যায় আৰু মানুহজনৰ কোনো কাৰণ নোহোৱাকৈ ওজনটো অলপ কমিবলৈ ধৰে আৰু মানুহজনৰ দুৰ্বল লাগে গাটো। কাৰণ চেনিখিনিয়ে যেতিয়া শৰীৰত এনাৰ্জিটো তৈয়াৰ কৰিব নোৱাৰাৰ লগে লগে মানুহজনে আচলতে বা মানুহজনীয়ে দুৰ্বল অনুভৱ কৰে আৰু মানুহজনৰ অলপ খেংখেঙীয়া স্বভাৱ এটা হয়। আকৌ চকুৰ আচলতে দৃষ্টিশক্তিৰ কিছু গণ্ডগোল হয়। চকু কেতিয়াবা আমি ধোঁৱা যিবিলাক ডায়েবেটিছ ৰোগীয়ে কেতিয়াবা ধোঁৱা দেখিব পাৰে। যেতিয়া শৰীৰত কিবা ঘাঁ ফুৰা হ'লে ঘাঁ ফুৰাবিলাক সোনকালে নুশুকায় আৰু পুৰুষৰে হওক বা মহিলাৰে হওক যৌনাংগত সংক্ৰমণ হ'ব পাৰে। যৌনাংগত কিবা সংক্ৰমণ হৈ পেলাই সেই সংক্ৰমণবিলাক পটকৈ ভাল নহয় বা যৌনাংগত গোন্ধ ওলাব পাৰে। তাৰপিছত দাঁতৰ যি মাড়ি আছে দাঁতৰ মাড়িত ইনফেকশ্যন হ'ব পাৰে আৰু মানুহজনে খোৱাৰ পিছতো অলপ সময় পিছত আকৌ ভোক লাগিব পাৰে, যিটো ভোক লগাৰ যিটো টেণ্ডেঞ্চি সেইটো অলপ বাঢ়ি যায়।
আৰু যেতিয়া মানুহজনে পেচাব কৰিবলৈ যায়, পেচাব কৰিবলৈ যোৱাৰ পিছত যেতিয়া পেচাব হয়, পেচাব হোৱাৰ পিছত মানুহজনৰ অলপ গাটো যেন অকণমান দুৰ্বল দুৰ্বল অনুভৱ কৰে। কাৰণ দুৰ্বল এইকাৰণে অনুভৱ কৰে, কাৰণ যিটো চেনিৰ পৰিমাণ আছে, এই চেনিখিনি আচলতে কেতিয়াবা পেচাবত যেতিয়া ওলাই যোৱাৰ লগে লগে শৰীৰটোৱে কিছু সময়ৰ কাৰণে মানুহজনৰ দুৰ্বল অনুভৱ কৰে। কিন্তু যেতিয়া পেংক্ৰিজে ভালকৈ কাম কৰি থাকে, তেতিয়া সেই সমস্যাটো নহয়। এতিয়া কথা হ'ল, যদি এজন মানুহৰ ডায়েবেটিছ হৈ আছে, তেতিয়াহ'লে সেই ডায়েবেটিছ হৈ থকা মানুহজনৰ কেনেকুৱা ধৰণৰ বিপদ হ'ব পাৰে? বিপদটো প্ৰথম হ'ল, ডায়েবেটিছ থকা মানুহৰ হৃদযন্ত্ৰৰ সমস্যা খুব বেছি হোৱাৰ প্ৰৱণতাটো থাকে। যেনেকৈ ধৰক কৰ'নাৰী হাৰ্ট ডিজিজ বুলি কয়, এই যিটো আচলতে সচৰাচৰ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত হয়। কেতিয়াবা হাৰ্ট এটেক হ'ব পাৰে, কেতিয়াবা ষ্ট্ৰ'ক হ'ব পাৰে, কাৰণ ডায়েবেটিছৰ কাৰণে মানুহজনৰ ষ্ট্ৰ'ক হোৱাৰ চান্সটো বাঢ়ি যায়। স্নায়ৱিক সমস্যা থাকিব পাৰে। স্নায়ৱিক সমস্যাৰ ভিতৰত আচলতে ছেক্সুৱেল ডেবিলিটিটো আচলতে ডায়েবেটিছ ৰোগীৰ মূল সমস্যাটোৱে হ'ল ছেক্সুৱেল ডেবিলিটি। মানে ডায়েবেটিছ থকা মানুহৰ ছেক্সুৱেল ডেবিলিটি মানে 99% মানুহৰ ছেক্সুৱেল ডেবিলিটি থাকে। ছেক্সুৱেল ডেবিলিটি মানে আচলতে যৌনক্ৰিয়া কৰিবৰ সময়ত যিখিনি দুৰ্বলতা অনুভৱ কৰে, সেই দুৰ্বলতাখিনি। তাৰপিছত হাত ভৰি কঁপিব পাৰে, হাত ভৰি দুৰ্বল লাগিব পাৰে, যিটো ডায়েবেটিক নিউৰ'পেথি বুলি কয়। মানুহজনৰ দুৰ্বল লাগি থাকে। আৰু এলজাইমাৰ বুলি এটা বেমাৰ আছে, যিটো আচলতে আমাৰ স্মৰণ শক্তি, আমি যেতিয়া কথা পাহৰি যাওঁ, খুব পাহৰাৰ প্ৰৱণতাটো বাঢ়ি যায়। তাৰপিছত বৃক্কৰ সমস্যা থাকে। বৃক্ক মানে আচলতে যিটো আমাৰ কিডনীৰ আচলতে যেতিয়া ডায়েবেটিছ থাকে, ডায়েবেটিছত যেতিয়া চুগাৰৰ পৰিমাণটো তেজত বাঢ়ি যায়, বাঢ়ি গ'লে আচলতে আমাৰ যিটো ফিল্ট্ৰেশ্যন হয়, কিডনীত যিটো ফিল্ট্ৰেশ্যন হয়, মানে নেফ্ৰনবিলাকে যে নেফ্ৰনৰ মাজেদি যিখিনি শোধন প্ৰক্ৰিয়া আৰম্ভ হয়, সেই শোধনখিনি ভালকৈ নহয়, আৰু চেনিৰ কাৰণে সেই নেফ্ৰনবিলাক ধ্বংস হ'ব ধৰে, আৰু ধ্বংস হৈ পেলাই কেতিয়াবা কিডনীৰ জটিল সমস্যা সৃষ্টি হয়। চকুৰ সমস্যা মই অলপ আগতে কৈছোঁ, চকুৰ সমস্যা এটা থাকে। যেনেকৈ ডায়েবেটিছ থকা মানুহৰ গ্ল'কোমা হয়, কেটাৰেক্ট হয়, আৰু মই অলপ আগত ক'লোঁ যে চকুৰ অলপ দৃষ্টিশক্তিৰ অলপ সমস্যা হয়। আৰু ছালৰ সমস্যাটো থাকে। ডায়েবেটিছ থকা মানুহৰ ছালটো খজুৱাই থাকে, আৰু ছালত কিবা এটা ঘাঁহ ফুৱা হ'লে সেইটো নুশুকায় ভালকৈ। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে। এতিয়া এটা কথা হ'ল, এইখিনিতো আমি বুজিলোঁ যে ডায়েবেটিছৰ লক্ষণ, ডায়েবেটিছৰ পৰা হ'ব পৰা সমস্যাখিনি। কিন্তু এতিয়া কথা হ'ল, ইয়াৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ কিবা উপায় আছে নেকি? ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় এটাই হ'ল, আমি কমেও দৈনিক 2 কিলোমিটাৰ, কমেও 2 কিলোমিটাৰ আমি আচলতে খোজ কাঢ়িব লাগে। আৰু খোজ যদি কঢ়াৰ আমাৰ অসুবিধা হৈ আছে, তেতিয়াহ'লে আমি ৰুমৰ ভিতৰতে জগিং কৰিব পাৰোঁ। জগিং কৰিলে আচলতে আমাৰ শৰীৰটো এটা ভাল মুভমেণ্ট হয়, এইটো এটা এক্সাৰচাইজ হয়। আৰু আমি নৰ্মেল যিখিনি যোগা আছে, যোগা, তাৰপিছত আসন, তাৰপিছত চাইকেলিং, আমি আচলতে চাইকেলিং কৰিব পাৰোঁ। চাইকেলিং ইজ দ্য বেষ্ট এক্সাৰচাইজ বুলি কয়, আৰু চাইকেলিং কৰি থাকিলে ডায়েবেটিছৰ সমস্যাটো হৈ যায়। কিন্তু যেতিয়া এজন মানুহৰ ডায়েবেটিছ হৈ যায়, তেতিয়া তাক কণ্ট্ৰলত ৰাখিবৰ কাৰণে চাইকেলিং কৰাটো অতি প্ৰয়োজন। আৰু যিবিলাক মানুহৰ ডায়েবেটিছ হোৱা নাই, আৰু যাৰ পৰিয়ালত ডায়েবেটিছ আছে, তেওঁৰ কাৰণে ডায়েবেটিছ হোৱাৰ চান্সটো খুবেই বেছি। যদি দেউতাকৰ আছে, মাকৰ আছে, তেতিয়াহ'লে সিহঁতৰ পৰিয়ালত আকৌ ডায়েবেটিছ হোৱাৰ চান্সটো আছে। দেউতাকৰ থাকিলেও হ'ব পাৰে, মাকৰ থাকিলেও হ'ব পাৰে, কাৰণ এইবিলাক জেনেটিকেলি আহে। ডায়েবেটিছটো আচলতে জেনেটিকেলি অহা এক প্ৰকাৰ বেমাৰ। তো সেইকাৰণে আমি শৰীৰৰ ওপৰত আচলতে যথেষ্ট শৰীৰ চৰ্চাটো আমাৰ অতি প্ৰয়োজনীয়, ডায়েবেটিছৰ পৰা মুক্তি পাই থাকিবৰ কাৰণে। আৰু আমি খাদ্যৰ যিটো আমি খোৱা খাদ্যৰ তালিকা, এই খোৱা খাদ্যৰ তালিকাত আমি শাক পাচলিৰ লগতে যিবিলাক বস্তু খালে, যিবিলাক বস্তু যেনেকৈ আমি মিঠাই জাতীয় বস্তু আমি খাদ্যৰ তালিকাৰ পৰা আঁতৰ কৰিব লাগে, চেনি আমি আঁতৰাই দিব লাগে। তো এইবিলাক বস্তু আচলতে আমি বেছিকৈ খালে আচলতে ডায়েবেটিছ হোৱাৰ প্ৰৱণতাটো বাঢ়ি যায়। আৰু যদি ডায়েবেটিছ হৈছে বুলি যদি এটা মানুহজনৰ যদি এই লক্ষণখিনিৰ পৰা অনুমান হৈছে যে মোৰ ডায়েবেটিছ হৈছে নেকি, তেতিয়া গৈ পেলাই আচলতে RBS বুলি কয়, এটা প্ৰথম প্ৰাৰম্ভিক এটা ব্লাড টেষ্ট, ৰেণ্ডম ব্লাড চুগাৰ। এই ৰেণ্ডম ব্লাড চুগাৰটো আমি টেষ্ট কৰিলে আমি এটা অনুমান কৰিব পাৰোঁ যে ডায়েবেটিছ আছে নাই। যদি ৰেণ্ডম ব্লাড চুগাৰত তেওঁৰ চুগাৰ লেভেলটো বেছি আছে, তেতিয়াহ'লে আচলতে আমি PP
আৰু ফাষ্টিং এই দুটা আমি কৰি পেলাই তেতিয়া সঠিক মাত্ৰাটো আমি নিৰূপণ কৰিব পাৰোঁ আৰু যদি ডায়েবেটিছ দেখিছোঁ যে ডায়েবেটিছ হৈ গৈছে ইতিমধ্যে পৰীক্ষাটো ধৰা পৰিছে তেতিয়াহ'লে এজন অভিজ্ঞ চিকিৎসকৰ ওচৰত গৈ পেলাই ডায়েবেটিছৰ সঠিকভাৱে চিকিৎসা কৰি নিজৰ শৰীৰটোক ৰোগমুক্ত কৰি ৰখাটো অতি প্ৰয়োজনীয় আৰু মোৰ বিশ্বাস আছে আপোনালোকে এই কথাখিনিৰ পৰা যথেষ্ট উপকৃত হয় আচলতে বহুতে এই কথাবিলাক নাজানাৰ কাৰণেও আচলতে সমস্যাবিলাক বাঢ়ি গৈ থাকে কেতিয়াবা এই লক্ষণবিলাকে শৰীৰত দেখা দি থাকে কিন্তু মানুহজনে গম নাপায় যে তেওঁৰ ডায়েবেটিছৰ তেওঁ গৈ পেলাই পৰীক্ষা নকৰাৰ ফলত কি হয় ট্ৰিটমেণ্টটো ডিলে হোৱাৰ কাৰণে সমস্যাবিলাক বাঢ়ি যায় ধন্যবাদ আপোনালোক সকলো কুশলে থাকক আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিলে 10জন মানুহে এই কথাখিনি গম পাব 10জন মানুহৰ উপকাৰ হ'ব আৰু 10জন মানুহ যদি উপকৃত হয় ইয়াতকৈ আৰু আনন্দৰ কথা মোৰ একোৱেই নাথাকিব